August 27, Legislative Assembly de Assam Chief Minister Himanta Biswa Sarma Bra child marriage aro polygamy laga upor kotha korise. CM Bra koise ki alag religion thakilibi maiki laga health kandu protect koribole lage aro early marriage laga negative impacts kan bi janai diise. Bacha khan bra 18 saal napunchi gina sadi kuri thaka lo tu bon koribo lage koi gina Hindu aro Muslim khan ge janaise. এটা সুস্থ পৰিয়াল হবৰ কাৰণে বিবাহৰ এটা মৰ্যাদা থাকে যেতিয়া মৰ্যাদা ভাঙি বিয়া হয় তেতিয়া সেই বিয়া সমাজত কেতিয়াও স্থায়ী নহয় আমি তাৰ বিৰুদ্ধে এপ্ৰিলত আইন আনিম আপোনালোকে সমৰ্থন কৰক যে বিবাহৰ 6 মাহ আগতে নোটিছ দিব লাগিব বিয়াইটো কৰিম 6 মাহতটো মন পৰিৱৰ্তন হ'ব নোৱাৰে সমাজত যদি মন পৰিৱৰ্তন হয় সেই গিৰিয়া গৈনিক জীৱনটো কেনেকৈ থাকিব আমি সদনত আইন আনিম যে হিন্দুৰ বিয়া হক হিন্দু মুছলমানৰ বিয়া হক 6 মাহ আগতে নোটিছ দিব 6 মাহ পিছত বিয়া হ'ব মন চেঞ্জ হ'ব নালাগে ৰাতি পলাই লৈ যোৱা হেতুটো কোনো কথা হ'ব নোৱাৰে ফেসবুকত নাম দিব হিন্দুৰ বিয়া কৰা মুছলমানক নাম দি মুছলমানৰ বিয়া কৰাম হিন্দু এইবিলাক তো আমি কোনেও সাপোর্ট কৰিব নালাগে উই শুড নট সাপোর্ট যেতিয়া আপোনালোকে সাহসেৰে সদনত বাল্য বিবাহৰ বিৰুদ্ধে মাতিব স্কুল লাগে আজি নায়েৰ আলগাত মই কলেজ দিছো মাটি দিব পৰা নাই আপোনালোকে মোৰটো কোনো আপত্তি নাই এডুকেশন প্ৰসাৰৰ ক্ষেত্ৰত আই এম উইথ ইউ কিন্তু সেইটো বাহানা হ'ব নোৱাৰে যে এইটো কাৰণে আমাৰ বাঢ়ি আছে ছোৱালী হিন্দুৰ হক মুছলমানৰ হক মাৰ এক প্ৰতিবিম্ব শিক্ষাৰ কথা নাই যদি মুছলমান বিধায়ক সকলে নেতা সকলে লাগি যায় নহয় যে 18 বছৰৰ তলত বিয়া নিদিবি এটাও বিয়া হ'ব নোৱাৰে কিন্তু মই কোনো এজন মুছলমান বিধায়কৰ আপোনালোকৰ মই ফেসবুক খুব চাও আপোনালোকে যেতিয়া পাব্লিক মিটিং কৰে আমাৰ ছোৱালী বিলাকক 18-16 বছৰ বিয়া নিদিবি আজি কি হৈছে বিয়া দিয়াৰ কাৰণে ছোৱালীখিনি 22-23 বছৰ 4টা বাচ্চাৰ মা হয় সালে অলপমান তেজে নাই শৰীৰটো হুকাই খিনাই কাৰণ 4টা বাচ্চা জমা দিউতে যিমান তেজ যায় যিমান নিউট্ৰিশন বাচ্চাটোৱে লৈ লয় আমাৰ হিন্দু সমাজৰ 24 বছৰীয়া ছোৱালী এগৰাকী আৰু মুছলমান সমাজৰ 24 বছৰীয়া ছোৱালী এজনী 20% একে হ'ব 80% যদি আপোনালোকে থিয় কৰাই দিয়ে তে মোৰ লগত আপোনালোকে তৰ্ক নকৰে আপোনালোকটো একোজন মাৰ পেটৰ পৰাই জন্ম হৈছে মাৰ প্ৰতি মমতা আপোনালোকৰো জাগি উঠিব unnecessary মুক টাৰ্গেট কৰি আছে মই ভাল কথা কোৱা মানুহজনক আপোনালোকে মিটিং বিলাকত কোৱা আৰম্ভ কৰক এটা আপোনালোকে এটা পলিগেমি তথ্য লৈ আহিলে কোৰ তথ্য মই নাজানো আপোনালোকে জানে যে হিন্দুত উইদাউট ডাইভোর্স সেকেন্ড বিয়া হ'বই নোৱাৰে আমাৰ অসমত ট্ৰাইবেল মানুহ সকলেও দুটা বিয়া নকৰাই ট্ৰাইবেলক কেতিয়াবা এই ৰুলত নপৰে কিন্তু কোনো বড়ো মানুহৰ ঘৰত দুগৰাকী ঘৈণীয়েক দেখা নাপায় এক্সেপ্ট ৰেয়াৰ কেস এটা পলিগেমিৰ ওপৰত আমি আইন আনিব খুজিছো আপোনালোকৰ মতেটো পলিগেমি হিন্দুত বেছি গতিকে আপোনালোকেটো মুকলি সমৰ্থন কৰিব পাৰে না আৰজিআইটো মাৰক তাক য'ত আছে সি যেহেতু আপোনালোকে কৈছে হিন্দুত বেছি তেলে আমি হিন্দুক বেন কৰিব আনো তাত আপোনালোকে সমৰ্থন কৰক কাৰণ আপোনালোকে কৈছে পলিগেমি হিন্দুতহে বেছি গতিকে হিন্দুত বহু বিবাহ বন্ধ কৰিবৰ কাৰণে আমি বহু বিবাহ বন্ধ আইন এখন আনিম আপোনালোকে সমৰ্থন কৰিব নে নাই আপোনালোকৰ মতেতো বহু বিবাহ হিন্দুত বেছি গতিকে মই মানি ললো যে হিন্দুত বেছি হিন্দুত বহু বিবাহ বন্ধ কৰিবৰ কাৰণে আমি যিখন আইন আনিম তাত আপোনালোকে সমৰ্থন কৰিব নে নাই এইটোৱে তেতিয়াই কথাটো ওলাই পৰে যে আপোনালোকে মাতৃখেনিৰ প্ৰতি এজন ছোৱালীৰ ঘৰত যেতিয়া মূল থাকুতে দ্বিতীয়জনী ঘৈণীয়েক আহি পায় তৃতীয়জনী ঘৈণীয়েক আহি পায়
সেই ছোৱালীজনীৰ বেদনা অনুভৱ কৰিব লাগিব ছোৱালীজনী মুছলমান ছোৱালী মই যদি হিন্দু ল'ৰা এটাই মুছলমান ছোৱালীৰ বেদনা উপলব্ধ কৰিব পাৰো আপোনালোকে Nagaland TV, Sop Manulaga Awas. Watch us live on Geo TV and on your television sets as well. For Dimapur viewers, we are on channel number 994 in Global Chapter, and Kohima and Mokokchung viewers, switch to channel number 138 on Hornbill Digital. For all news and updates, follow us on Facebook, Instagram, YouTube and Twitter.